হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ যি ৰিজাল্ট হয় 28 তাৰিখে পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব বা তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। ইয়াতে দেখিবলৈ পাইছা মিনিট বা ঘণ্টাটো গৈ আছে, এঘণ্টা দুঘণ্টা গৈ বা ছেকেণ্ডটো এনেকুৱা ধৰণে গৈ আছে। তো সেই টাইমটো দেখুৱাই থকা হৈছে এই ৱেবছাইটত। আৰু তোমালোকে কেনেকুৱা ধৰণে চেক কৰিবা এই ভিডিঅ'টিত দেখুৱাই দিছোঁ। যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি assam.pro.org চাৰ্চ কৰিবা। ইয়াতে তোমালোকে ক্লিক কৰিবা assam.pro.org চাৰ্চ কৰাৰ পিছত। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে এইখন পেজ দেখিবলৈ পাবা আৰু ওপৰতে 3 নম্বৰ হেডিঙত দেখিব পাবা আছাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 2026। ইয়াতে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব বা ডেছক্ৰিপশ্যনতো আমি ৱেবছাইটৰ লিংক দিম। তোমালোকে তাত ক্লিক কৰিলেও ইয়ালৈ আহিব পাৰিব, এই পেজখন অ'পেন কৰি ল'ব পাৰিবা। তাৰপিছত তোমালোকে এনেকুৱা ধৰণে স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰিলে এছেক ৰিজাল্ট চেক লিংকছ বুলি এটা হেডিং পাবা আৰু তাৰ তলত দেখিবলৈ পাবা ৰিজাল্ট চেক লিংক 1। ক্লিক হিয়াৰ বটন এটা, ক্লিক হিয়াৰ বটনত ক্লিক কৰি দিবা। তাৰপিছত ইয়াতে তোমালোকৰ ৰোল, তোমালোকৰ নাম্বাৰ, ইয়াতে প্ৰথমে তোমালোকে ৰোলটো লিখিবা, তাৰপিছত ছেকেণ্ড বক্সত তোমালোকৰ নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰি তোমালোকে ইয়াতে ফাইন ৰিজাল্ট অপশ্যনত ক্লিক কৰিবা। কাষত যিটো ফাইন ৰিজাল্ট আছে তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিখন মাৰ্কশ্বিট হয় ওলাই আহিব। এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাইছা এখন ডেমো মাৰ্কশ্বিট। ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকৰ ইয়াতে এই মাৰ্কশ্বিটখনৰ নেম থাকিব, তোমালোকৰ এডমিটত থকা ৰোল আৰু নাম্বাৰ থাকিব, পাছ কৰিছা নে ফেইল কৰিছা। ডিজিটেল মাৰ্কশ্বিটখন তোমালোকে চাব পাৰিবা এনেকুৱা ধৰণে।